অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ভাৰতৰ ইতিহাসত পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত দেশত তৃতীয়বাৰৰ বাবে একেৰাহে প্ৰধানমন্ত্ৰী হোৱাৰ বিৰল কৃতিত্ব ভাৰতবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গতাই দিলে। মই দেশবাসী ৰাইজ আৰু আমাৰ ভোট দিয়া সকলো ভোটাদাতা ৰাইজলৈকে ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শপত গ্ৰহণ অনুষ্ঠানৰ দিনা আমি আমাৰ ৰাজ্যতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বিজয় উৎসৱ আমি পালন কৰিম। তাৰ বিষয়ে আজি আমি বিতংকৈ আলোচনা কৰোঁ। অসমত শাসকীয় দলে আজিলৈকে কেতিয়াও 11খন আসনত বিজয়ী হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টিয়ে অসমতো এক বিৰল কৃতিত্ব স্থাপন কৰিলে যে সমকালীন সময়ত শাসকীয় দলে 11খন আসনত বিজয়ী হোৱাৰ যিটো কৃতিত্ব, সেই কৃতিত্বৰো অধিকাৰী হ'বলৈ অসমবাসী ৰাইজে আমাক সুবিধা দিলে। তাৰ বাবে মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে, 11খন লোকসভা নিৰ্বাচনৰ বিজয়ৰ যদি আমি বিশ্লেষণ কৰোঁ, সমান্তৰালভাৱে আমি 93খন বিধানসভাত আমি বিজয়ী হৈছোঁ। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আমি 74খন আসনত বিজয়ী হৈছিলোঁ। এইবাৰৰ নিৰ্বাচনৰ বিশ্লেষণত আমি দেখা পাওঁ যে আমি 93খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। বহুকেইটা সমষ্টিত আমাৰ দল আৰু আমাৰ সহযোগী AGP দলৰ জিকাৰ ব্যৱধান যোৱাবাৰৰ নিৰ্বাচনৰ তুলনাত বহুগুণে বৃদ্ধি হৈছে। সামগ্ৰিকভাৱে অসমত NDA নিজৰ ভোটৰ পাৰ্চেণ্টেজ বঢ়াবৰ বাবেও সক্ষম হৈছে। মই অসমবাসী ৰাইজক এই গোটেই সফলতাসমূহৰ বাবে মূৰ দোৱাই কৃতজ্ঞতা জনাইছোঁ আৰু মই আকৌ এবাৰ কথা দিছোঁ যে আমি সকলোৱে অসমক ভাৰতৰ এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি আমাৰ কৰ্মযজ্ঞ অব্যাহত ৰাখিম। তৃতীয়বাৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে যাতে অসমৰ প্ৰতি সকলো ধৰণৰ ন্যায়োচিতভাৱে আমাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা দিয়ে, তাৰ বাবেও মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ অক্ষুণ্ণ ৰাখিম। নিৰ্বাচনৰ মাজতেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসী ৰাইজক ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট এখনো উপহাৰ দিয়ে। তেখেতক ধন্যবাদ জনোৱাৰ ৰাজহুৱাভাৱে সুযোগ পোৱা নাছিলোঁ। আজি মই তেখেতক ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট অসমক উপহাৰ দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ। 11জন সংসদক আমি মোদী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে শপত লোৱাৰ পিছত গুৱাহাটীত আমি কেন্দ্ৰীয়ভাৱে সম্বৰ্ধনা জনাম আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই এই সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। 26ত ৰিজাল্ট কি হ'ব আজিয়ে মানুহে দিয়ে দিলে। জিকিবৰ কাৰণে লাগে 62টা ছিট, 63টা ছিট। 63টা ছিটৰ বিপৰীতে আমি পালোঁ 94টা ছিট, 94। গতিকে অসমবাসী ৰাইজে মোক ইয়াতকৈ আৰু কি দিব? ইমান মৰম, 3 বছৰ CM, ইমান মৰম। তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো ইমান জিকা নাই, তাৰ আগতো জিকা নাই। ইমান ছিট দিছে, ইমান আসন দিছে, তাতকৈ আৰু কি মৰম দিব? গতিকে মৰমখিনি অহা 2 বছৰ আৰু বেছিকৈ কাম কৰি আমি উভতাই দিম। চাওক, মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন BJPত নাথাকিব। কাৰণ মোৰ সকলোৰেতো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদীক। তাৰপিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই,
কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে তাৰ পৰা মই যেটো পলিটিক্যাল ৰিডিং মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব তেনেকুৱা মোৰ এটা ধাৰণা হয় এতিয়া সভাপতিয়ে সুধিব তেওঁ কিন্তু মই ধাৰণা কৰোঁ ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্ল বৰুৱাকে সমালোচনা কৰিলে জয়ন্ত মল্ল বৰুৱাইতো নিজৰ সমষ্টিত ৬০,০০০ লিড লৈ ল'লে ৬৫,০০০ লিড লৈ ল'লে কিমান লিড হৈ ল'লে ৬০,০০০ লিড লৈ ল'লে গতিকে ৬০,০০০ লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে আপুনি কি উত্তৰ দিব সেইকাৰণে মই যেটো বুজি পাওঁ যেনেকৈ আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব আজি দিনটো আমাৰ কাম কি আমি যদি সঁচা বিজেপি হয় পুৰণা নতুন যিয়ে বিজেপি নহওক কিয় আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ যে কিয় অভিনন্দন দিলোঁ আপুনি ৯৮টা সিট পালে কিয় অভিনন্দন দিলোঁ যে 11টা সিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে 3টা সিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে তাৰ মানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকো হেতু তেওঁৰ নিজৰ এটা সিদ্ধান্ত তাতো বেয়া পাই ভাল পাই লাভ নাই মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ বহুত মানে আমাৰ তাত আহিছে কংগ্ৰেছৰ খুব আছে আমাৰ তাত যোগদান কৰিছে আমাৰ প্ৰতি খুব থাকিব কংগ্ৰেছত যোগদান কৰিব মানুহকটো আপুনি এটা পলিটিক্যাল পাৰ্টিটো মানুহে সহি কৰি নাহে যে জীৱনলৈকে আমি বিজেপিতে থাকিম গতিকে কিবা খুব থাকিব পাৰে এটা খুবটো মোক ক'লে মই বুজি পাম যেহেতু মোক কোৱা নাই গতিকে মই বুজি পাম বা সভাপতিকো কোৱা নাই গতিকে মই বুজি পাম যে তেওঁ হয়তো ভাবিছে যে মোৰ খুবটো মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাই উপশম কৰিব নোৱাৰে গতিকে মই আন দলত গৈ তাতে মই ৰাজনীতি কৰিম আমাৰ শুভেচ্ছা থাকিব আমি কিয় বেয়া পাম আপোনালোকে টক্কৰ যি শব্দ কয় এইবোৰ আপোনালোকৰ শব্দ কিন্তু গগৈ ফৰ্মুলাটো ফেইল হৈ গ'ল নে নাই আজি আপোনালোকে চাওক সৰ্বানন্দ সোণোৱাল হাৰিব বুলি কোৱাৰ পিছতো 3 লাখ ভোটত জিকিছে আৰু মনোজ ধানোৱাৰ নুঠিলে মাৰ্জিনটো 4 লাখৰ ওপৰত গ'লহেঁতেন গতিকে ক'ত আমাক ক্ষতি কৰিলে ডিব্ৰুগড়ৰ প্ৰত্যেকটো এছেম্বলি সিট আমি জিকিছোঁ প্ৰভাৱ পেলাব আমি 93 যাম ৭৪ৰ পৰা প্লাছ হ'ব কাৰণ ভোটত যোৱাবাৰ আপুনি যদি হিচাপ কৰে নাহৰকটীয়াটো আমি হাৰিছিলোঁ কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলে বিধানসভাত আমি নাহৰকটীয়াটো হাৰিছিলোঁ আৰু দুলিয়াজানতো যদি কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলেহেঁতেন আমি দুলিয়াজানতো হাৰিছিলোঁ কিন্তু দুইটা লগাৰ পিছতো এবাৰ আমি নাহৰকটীয়া আৰু দুলিয়াজানত লিড ল'লোঁ তাৰমানে ডিব্ৰুগড়ত আমি পলিটিক্যালি ইম্প্ৰুভ কৰিলোঁ নে আৰু যোৰহাটৰো যদি আপোনালোকে সোধে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট আৰু ৰাইজৰ দলৰ ভোট যদি 3টা লগাই দিয়ে যোৰহাটত আমি বিধানসভাটো জিকা নাই যোৰহাটত 2021ৰ বিধানসভাটো আমি জিকা নাই গতিকে কোনো পৰিৱেশ পৰিৱৰ্তন হোৱা নাই 2021ৰ যদি বিধানসভা ইলেকশ্যনত ৰাইজৰ দলে ইমান ভোট পাইছিল জাতীয় পৰিষদে ইমান ভোট পাইছিল আৰু কংগ্ৰেছে ইমান ভোট পাইছিল 3টা যদি লগাই দিয়ে মোটামুটি তেওঁলোকে তাত জিকিছিল সেইকাৰণে ডিব্ৰুগড়ত আমাৰ আগতকৈ আমি বেটাৰ হৈ গ'লোঁ যে গোটেইকেইটা বিধানসভাত 2টা সিটত আমি হাৰিছিলোঁ কিন্তু লোকসভাত আমি গোটেইকেইটা সিটতে লিড ল'লোঁ আৰু আপোনালোকে আমাৰ মাৰ্জিন দেখিছে